নমস্কাৰ মই অবিনাশ বৰুৱা আপোনালোকে চাই আছে এবিএছ ক্লাसेस সো সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি গুণোৎসৱৰ ওপৰত আজি কথা পাতিম গুণোৎসৱ প্ৰতি বছৰৰ দৰে আকৌ আহিলে আৰু জানুৱাৰী 3 তাৰিখৰ পৰা কেবাখনো ডিস্ট্ৰিক্টত ইতিমধ্যে আৰম্ভ হ'ব আৰু জানুৱাৰী 9 তাৰিখৰ পৰা আন কিছুমান ডিস্ট্ৰিক্টত আৰম্ভ হ'ব আৰু বাকি সকলো বিহুৰ পিছত এতিয়া আমাৰ আৰম্ভ হ'ব জানুৱাৰী 9 তাৰিখৰ পৰা আমি যোৰহাট জিলাৰ পৰা যেহেতু মই চাকৰি কৰো গতিকে মোৰ বিদ্যালয়খনত গুণোৎসৱ 9 তাৰিখৰ পৰা 9 জানুৱাৰীৰ পৰা এতিয়া গুণোৎসৱৰ প্ৰাক মুহূৰ্তত আমিনো কেনেকৈ প্ৰস্তুতি চলাইছো প্ৰস্তুতি বুলি ক'লে হে আন্তঃগাঁথনি দিশৰ পৰা হওক বা আমাৰ ফাইল বা ৰেজিষ্টাৰ এইবোৰ মেইনটেইন কৰাৰ ক্ষেত্ৰতে হওক এই প্ৰস্তুতিখিনিৰ এটা মই অন্য এটা দিশ এটা আহে মই আজি কথা পাতিব লৈছো সেইটো হ'ল আমি গুণোৎসৱৰ সেই দিনটোৰ পৰীক্ষাৰ কাৰণে নডেল টিচাৰজনে কেনেকৈ প্ৰস্তুতি চলাইছে বা কি কৰিছে বা এজ এ যদি আপুনি ফ্ৰেছ নতুন নডেল টিচাৰ এবাৰ ফাৰ্স্ট হৈছে তেতিয়াহ'লে আপুনি কি কৰিব লাগে এটা সৰু আভাস এটা দিয়াৰ কাৰণে এই ভিডিঅটো কেৱল যে নডেল টিচাৰজনে চাব তেনেকুৱা নহয় সকলোৱে চাব পাৰে আৰু সকলোৱে ইয়াৰ পৰা অনাগত দিনতো উপকৃত হ'ব কাৰণ নডেল টিচাৰ সদায় একেজনে নাথাকে সলনি হৈ থাকিব গতিকে মই আজি এটা ফাইল আপোনালোকৰ ওচৰলৈ লৈ আহিছো এইটো ফাইল মই প্ৰাৰম্ভিক কামখিনিৰ কাৰণে কেনেকৈ প্ৰস্তুতি কৰাইছো মই এই ফাইলটো খুলি পেলাই আপোনালোকক দেখুৱাই দিম যে 2024 ৰ গুণোৎসৱটোৰ কাৰণে মইনো কেনেকৈ আৰম্ভ কৰিছো আৰু এইটো যে অকল মোৰ বা তেনেকুৱা নহয় আমাৰ গোটেই ষ্টাফে মিলি আমি কেনেকৈ কামটো আগবঢ়াই লৈ গৈছো হেতু বিষয়ে আজি কথা পাতিম পোনপ্ৰথমে মই এই ফাইলটো আপোনালোক দেখুৱাই লৈছো এনেকুৱা ফাইল এটা সকলোৱে পোনপ্ৰথমে বনাই লওক গুণোৎসৱ 2024 প্ৰতিটো গুণোৎসৱৰ এনেকুৱা এটা ফাইল থকাৰ প্ৰয়োজন আছে যাতে আপুনি গুণোৎসৱৰ সম্পূৰ্ণ ৰেকৰ্ডখিনি ইয়াতে পায় এতিয়া মই এই ফাইলটো বনাই লৈছো আৰু ফাইলটো যদি খুলো ফাইলটো খুলিয়ে মোৰ প্ৰথম আহিব গুণোৎসৱৰ গাইডলাইনখন এখন গুণোৎসৱৰ গাইডলাইন এই গাইডলাইনখন মই আমাক যিখন বুকলেট দিয়ে কিতাপ দিয়ে সেই কিতাপখনটো আছে সকলোৰে আছে কিন্তু মই এইখনত অকল মোৰ দৰকাৰী পেজ কেটা পিডিএফ টোৰ পৰা প্ৰিন্ট কৰি লৈছো দৰকাৰী পেজৰ ভিতৰত আছে মোৰ যেহেতু সেকেন্ডাৰী স্কুল কম্পোজিট স্কুল এখন ক্লাছ 1 ৰ পৰা 10 লৈকে আছে গতিকে আমাৰ 1 ৰ পৰা 9 লৈকে গুণোৎসৱ হ'ব গতিকে আমাৰ অকল কম্পোজিট স্কুলৰ কাৰণে কি প্ৰয়োজন এই পেজ কেটাহে মই ইয়াতে বিচাৰি উলিয়াই প্ৰিন্ট কৰি লৈছো গতিকে গোটেই বুকলেটখন পঢ়ি থকাৰ অকমান সময় বেছি লাগে বা তাতে এলপি বা অনলি 6 to 8 বা 1 to 8 বা 6 to 9 বা অনলি 9 10 থকা স্কুল বিলাকৰ সকলোৰে ভাগ কৈ তাত দিয়া আছে কিন্তু মই মোক যিখিনি প্ৰয়োজন তাৰে কাৰণে এই প্ৰিন্ট আউট প্ৰথম উলিয়াই লৈছো গতিকে মোৰ কাৰণে এই ভলিউমটো বহুত সৰু হৈ গ'ল আৰু পঢ়িবৰ কাৰণে সহজ হৈ গ'ল এটো ফাৰ্স্ট মই কৰি লোৱা কাম নেক্সট কামটো হ'ল যে ওএমআৰ খিনি আমাৰ যেতিয়া আহিছিল বিদ্যালয়ত মই তেতিয়াই শিক্ষা সেতুৰ পৰা আমাৰ গোটেই ষ্টুডেন্টৰ লিষ্টখন লৈ ক্লাস ওয়াইজ মই হিয়তক সেপাৰেট কৰি লৈছিলো এখন আপোনালোকে দেখিব মই দি দিম ভালকৈ আপোনালোকে এতিয়া ইয়াতে দেখিব মই প্ৰথম সিৰিয়েল নম্বৰ লৈছো ইয়াতে ৰোল নম্বৰ যেটো এৰিয়া আছে ৰোল নম্বৰটো মই খালি ৰাখিছো ৰোল নম্বৰ কাৰণে এটা মই কলম ৰাখিছো কিন্তু এটা খালি আছে বৰ্তমান তাৰ ক্লাস আৰু ক্লাসটোত আমি ষ্টুডেন্টৰ নামসমূহ যেনেকৈ আমাৰ শিক্ষা সেতুত সিৰিয়েল কৈ আহে ষ্টুডেন্ট ইউনিক আইডিৰ মতে ইউনিক আইডিটো কাখন মই লিখি ৰাখিছো ষ্টুডেন্ট ইউনিক আইডি মতে এতৰ নাম আৰু দেউতাকৰ নাম মেল ফিমেল লিখা আছে আৰু লগতে ওএমআৰ अवेलेबल হয় না নহয় এটা মই এনেকুৱা বক্স এটা ৰাখিছো এতিয়া গোটেই বিদ্যালয়ৰ যিমান ষ্টুডেন্টে আমাৰ গুণোৎসৱত এটেন্ড কৰিব গোটেই ষ্টুডেন্টৰ নাম মোৰ এখনত আছে আৰু ইয়াতে ক্লাস ওয়াইজ সেপাৰেট কৰি থোৱা আছে এতিয়া ওএমআৰ পোৱাৰ লগে লগে প্ৰতিজন ক্লাস টিচাৰে আমাৰ বিদ্যালয়ৰ তেওঁলোকে ওএমআৰ খিনি এবাৰ চেক কৰি দিলে যে এই ষ্টুডেন্টৰ নামত ওএমআৰ খন আহিছে নে নাই যদি আহিছে টিক দি দিছে যদি কাৰোবাৰ নাই আহা টিকটো ক্যান্সেল কৰি দিব অৰ্থাৎ টিক নিদিব কিন্তু আমাৰ আটাইবোৰৰ নামতেই ওএমআৰ আহিছে আৰু যেহেতু আমি শিক্ষা হেতুটো আমি ঠিক সঠিক সময়ত আপডেট কৰিছিলো ষ্টুডেন্টৰ নামবোৰ সেইকাৰণে এটা একো খেলিমেলি নাই আমাৰ টোটাল যিমান ষ্টুডেন্ট আছে 189 আমাৰ গুণোৎসৱত আমাৰ পাৰ্টিসিপেট কৰিব সেই সকলো ষ্টুডেন্টৰ নাম ইয়াতে আছে আৰু সকলোৰে ওএমআৰ আহিছে এখনো ওএমআৰ আমাৰ মিছ হোৱা নাই বা এখনো আমাৰ খেলিমেলি হোৱা নাই এটো কি হৈছে এটো আমি শিক্ষা হেতু যেতিয়া আমি আপডেট কৰিব লগা আছিল তেতিয়া আমি কৰাৰ কাৰণে হৈছে যদি কোনোবা বিদ্যালয় হেতু সময়ত এই কামটো কৰা নাছিলে তেতিয়া হলে তেওঁলোকৰ ওএমআৰ বোৰ খেলিমেলি হোৱাৰ সম্ভাৱনা আছে আৰু এই গোটেই ষ্টুডেন্টখিনিক আমি এতিয়া কামটো হ'ল যে 189 ষ্টুডেন্টস আমাৰ আছে এতিয়া গুণোৎসৱ এটেন্ড কৰিব লগা ষ্টুডেন্ট তেওঁলোকক যাতে 100% এটেন্ডেন্স থাকে তেওঁলোকে যাতে প্ৰেজেন্ট থাকে তাৰ কাৰণে আমি চেষ্টা কৰাটো এতিয়া তাৰ উপৰিও এই ৰোল নম্বৰ বুলি যেটো কলম ৰাখিছো তাতে মই কি কৰিলো ক্লাস টিচাৰ সকলক তাতে ৰোল নম্বৰবোৰ লিখি দিবলৈ কলো যে তেওঁলোকে লিখি দিছে ধুনিয়াকে কোন গৰাকী ষ্টুডেন্টৰ ৰোল নম্বৰ কি আছে অৰ্থাৎ এইটো যেটো সিৰিয়েল আছে এই সিৰিয়েল মতে আমাৰ ৰোল নম্বৰটো যে মিলিব তেনেকুৱা কথা নাই
গতিকে তেওঁলোকে ৰোল নাম্বাৰটো এনেকে যাৰ এগেইনষ্ট যেটো হয় এনেকে বঢ়াই দিছে দিয়াৰ ফলত আমাৰ ষ্টুডেন্টটো বিচাৰি উলিওৱা সুবিধা হয় এতিয়া সাপোজ এখন OMR ললো মই তাত মই নামটো পালো ধৰা বিকাশ গগৈ একেটা ক্লাছতে বিকাশ গগৈ নামৰ এজন দুজন তিনিজন এনেকৈ থাকিব পাৰে এতিয়া কোনখন OMR কোনজন ষ্টুডেন্টৰ বিচাৰি উলিওৱাত অসুবিধা হয় তেতিয়া কি কৰিব পাৰি ইউনিক আইডিটো যেটো ইয়াতে আছে ইয়াৰ লগত ইউনিক আইডিটো আছে ৰোল নাম্বাৰটো ইয়াতে যেটো মেচ কৰাই ৰাখিছো মই দেউতাকৰ নামৰ হৈতে গতিকে ইয়াৰ ইউনিক আইডিটোৰ লগত OMR খনৰ ইউনিক আইডিটো মিলাই চালে আমি কোনজন বিকাশ গগৈ সেই OMR খন আমি পটককে উলিয়াব পাৰো গতিকে ফাৰ্স্ট কামটো আমি কৰিলো যে ৰোল নাম্বাৰৰ হৈতে আমি ইউনিক আইডিবোৰ মিলাই ষ্টুডেন্ট লিষ্টখন আমি বনাই ললো তেওঁলোকৰ OMR আহিলে না নাই চেক কৰিলো সকলোৰে OMR আহিছে হৈ গল তাৰ পিছত মন কৰিবলগীয়া কথাটো হ'ল ষ্টুডেন্টৰ সংখ্যাটো এই ষ্টুডেন্টৰ সংখ্যাটো সকলোৱে জানিব লাগে আৰু ইয়াৰ সংখ্যাটো আমি 9ৰ আগত থাকিব লাগে আসলতে কোনটো ক্লাছত কিমান আছে আৰু বিশেষকৈ গুণোৎসৱৰ কাৰণে যিখিনি ষ্টুডেন্ট আছে তাৰ হিচাপটো আৰু এই 100% ষ্টুডেন্ট খিনি এটেন্ড আছে নে নাই যদি কোনোবা ষ্টুডেন্ট 100% এটেন্ডেন্স নাই তেতিয়াহলে সেইখিনি 100% কৰিব কাৰণে আপোনালোক সকলোৱে চেষ্টা কৰি আছে আমিও কৰিছিলো আমাৰ দুগৰাকী ষ্টুডেন্ট অলপ অসুবিধা পেলাইছিলে কিন্তু আমি তেওঁলোকক ঘৰত গৈ বাৰে বাৰে বুজাওতে অৱশেষত স্কুললৈ আহিছে আৰু আমাৰ 100% এটেন্ডেন্স থাকিব বুলি ধৰিছো আপোনালোকক তেনেকে চলে বলে কৌশলে যেনেকে পাৰে ষ্টুডেন্ট সকলক বুজাব যাতে স্কুললৈ আহে নেক্সট কামটো কৰিছো এই গুণোৎসৱৰ দায়িত্বসমূহ আমাৰ যিখিনি সহবিদ্যায়তনিক ক্ৰিয়াকলাপ আছে সেয়া প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি আমি কি কৰিছো এনেকে তালিকা এখন বনাই লৈছো তালিকাখনত ইয়াতে কামখিনি কি আছে প্যাৰামিটাৰছ খিনি কি আছে কিমান নম্বৰ কৈ আছে তাৰ এগেইনষ্টত এজন শিক্ষক এলট কৰা হৈছে আৰু সেই শিক্ষকজনে বা এজন বা দুজন শিক্ষক যেই নহওক তেওঁলোকে কি কৰিব এই নিৰ্দিষ্ট বিষয়টোৰ দায়িত্ব তেওঁলোকৰ ওপৰত থাকিব আৰু ইতিমধ্যে তেওঁলোকে তেনেকে দায়িত্ববোৰ সমজি লৈ নিজে নিজে কাম আৰম্ভ কৰিছে যাতে সহবিদ্যায়তনিক যিখিনি আছে সেয়া সমাজ জড়িতকৰণৰ ওপৰতে হওক বা অন্যান্য কিবা ফাইল পত্ৰৰ কামেই হওক এই কামখিনি তেওঁলোকে কৰি তাৰ এগেইনষ্টত থকা নম্বৰটো যাতে তেওঁলোকে দিব পাৰে ইয়াৰ ফলত কি হ'ব সকলো শিক্ষকে ইনভলভ হ'ব নোডেল টিচাৰজনৰ উপৰিও সকলো শিক্ষকে ইনভলভ হ'ব আৰু তেওঁলোকেও ইনভলভ হৈ ভাল পাব আৰু এটা টিম ৱৰ্ক এটা সৃষ্টি হ'ব গতিকে এইখিনি এনেকে কামৰ দায়িত্বখিনি এনেকে দিয়া হৈছে আৰু তেওঁলোকে দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিছে লগতে আন্তঃগাঁথনিৰ যিখিনি কাম আছে সেইখিনিও যদিও নম্বৰ নাই আন্তঃগাঁথনিত নম্বৰ মানে মাৰ্কিং গ্ৰেডিংৰ কাৰণে নম্বৰটো নহয় তথাপিও আন্তঃগাঁথনি আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজনে লক্ষ্য কৰিব আৰু তাৰ এগেইনষ্টত নম্বৰ তেওঁ দিব আছে নাই সুবিধাবোৰ দিব গতিকে সেইখিনি যিমানখিনি পাৰো আমি স্কুলৰ এটা ৰেপুটেশনৰ কথা থাকে গতিকে যিখিনি পাৰো আমি আন্তঃগাঁথনি ফান্ডটো ইউটিলাইজ কৰিছে যেহেতু ভালকৈ সুবিধাখিনি যাতে দিব পাৰো তাৰ কাৰণে চেষ্টা কৰিব লাগে তাৰ পিছত হ'ল ৰেজিষ্টাৰ আমাৰ যিমান কেইখন ৰেজিষ্টাৰ লাগে এই ৰেজিষ্টাৰৰ এখন তালিকা ৰেজিষ্টাৰখনৰ তালিকা আমি এখন প্ৰস্তুত কৰি লৈছো আৰু গোটেই কেইখন ৰেজিষ্টাৰ এখনকৈ চেক কৰি আছো বৰ্তমান যে সকলো কেইখন আপডেট হৈ আছে নে কোনোবাখন কিবাত বাকি আছে যদি আপডেট কৰি থকা হৈছে গতিকে ৰেজিষ্টাৰখনৰ এগেইনষ্টত এভেইলেবল নে নট এভেইলেবল বা এভেইলেবল যদি আপডেটেড হয় নহয় এবোৰ চেক কৰি এটো এটা চেক লিষ্ট এখন বনাই লৈছো এই চেক লিষ্টখন মতে ৰেজিষ্টাৰৰ কামসমূহ আৰম্ভ কৰিছো আৰু প্ৰতিটো ৰেজিষ্টাৰৰ আগতে আমি যাতে কি কৰিব পাৰো উলিয়াই অনাত যাতে ৰেজিষ্টাৰখিনি সুবিধা হয় তাৰ কাৰণে এখন এনেকুৱা লেবেলৰ ব্যৱস্থা কৰিছো এই লেবেলখন দেখিছে এটা নাম্বাৰ আছে 1 2 3 এনেকে নাম্বাৰ দি থৈ দিছো ই বিষয়টোৰ ওপৰত ৰেজিষ্টাৰখনৰ ওপৰত নাম্বাৰ এনেকে দিয়া আছে আৰু গুণোৎসৱৰ কাৰণে যিখিনি ৰেজিষ্টাৰ প্ৰয়োজন এই ৰেজিষ্টাৰখিনি মই ভাবো এনেকে নাম্বাৰিং কৰি একেটা ঠাইতে সেই ৰেজিষ্টাৰখিনি ৰখাই ভাল আৰু সেইখিনি আপডেট কৰি ৰখাই ভাল কাৰণ অহা বছৰ আকৌ গুণোৎসৱত সেই ৰেজিষ্টাৰখিনিৰ প্ৰয়োজন হ'ব গতিকে এনেকুৱা লেবেলিং কৰি যদি ৰাখি দিয়া যদি আপোনালোকে ৰাখিছে অলৰেডি তেতিয়া সুবিধাটো হ'বই যদি ৰাখি এনেকে আমি কামখিনি কৰো প্ৰতি বছৰে আমাৰ সুবিধা হ'ব গতিকে এনেকে ধুনীয়াকৈ লেবেলিং কৰি তাক ৰাখি দিয়া হ'ব তাৰ পিছত হ'ল যিদিনা আমাৰ ইন্টাৰনেল ইভালুৱেচন আছে আমাৰ নিজৰ যেটো সেলফ ইভালুৱেচন বুলি যেটো আছে তাৰ হেদিনা আমি কি কৰিব লাগিব লৰা ছোৱালী লেংগুৱেজটো ৰিডিং স্কিল আমি ল'ব লাগিব এতিয়া ৰিডিং স্কিল লওঁতে লেংগুৱেজটো অৰ্থাৎ ইংলিশ আৰু এছামিজ আমাৰ ইংলিশ আৰু এছামিজ কৰবাত হয়তো বেংগলী হ'ব বা হিন্দী হ'ব গতিকে তেওঁলোকৰ ষ্টুডেন্টখিনিৰ মাৰ্কিঙৰ কাৰণে ষ্টুডেন্টৰ নাম ইউনিক আইডি আৰু এছামিজ আৰু ইংলিশ মই দিছো তাৰ কাৰণে ইহঁতৰ মাৰ্কিঙৰ কাৰণে জেগাটো এতিয়া ৰাখি দিছো আৰু এটো হ'ব আমাৰ 9 তাৰিখে অৰ্থাৎ সেলফ ইভালুৱেচনৰ দিনা হ'ব গতিকে ডেট লিখি ধুনীয়াকৈ ৰেডি কৰি ৰাখি থোৱা আছে এতিয়া কোনজন শিক্ষকে কোনটো ক্লাছত ৰিডিং ল'ব তাৰ এখন ডিউটি লিষ্ট এখনো বনাই থোৱা আছে ডিউটি লিষ্টখনত কি হ'ব যেহেতু সেলফ ইভালুৱেচনৰ দিনা সকলো শিক্ষক বিদ্যালয়ত থাকিবই গতিকে নিজৰ শিক্ষকসকলেই ল'ব গতিকে তেওঁলোকৰো এখন ডিউটি লিষ্ট বনাই থোৱা আছে কোনজন শিক্ষকে কোনটো লেংগুৱেজটো কোনটো ৰুমত বা কোনটো ক্লাছত ল'ব তেনেকৈ ডিউটি লিষ্ট এখনো বনাই থোৱা আছে
যেহেতু 0 ৰ পৰা 3 লৈকে ৰিডিঙত মাৰ্কছ আছে গতিকে সেইখিনি তেওঁলোকে ইয়াতে সেলফ ইভালুৱেশ্যন দিনে পুট কৰি থৈ যাব তাৰ পিছত নেক্সট কামটো হ'ল যে পেকেটিঙলৈকে আমি গৈছো আমি জানো যে পেকেটিং কেইটা কৰিব লাগিব পেকেটিঙৰ কামটো হ'ল যে ক্লাছ 1 ৰ কাৰণে এটা পেকেট ক্লাছ 2 ৰ কাৰণে এটা পেকেট আৰু ক্লাছ 3 ৰ পৰা যিমান ক্লাছলৈকে বিদ্যালয়খন আছে 5 লৈকে থাকিলে 5 লৈকে 3 to 5 বা 8 লৈকে থাকিলে 3 to 8 বা ওপৰ হলে 3 to 9 এনেকে এটা পেকেট আৰু এটা পেকেট হল এটেন্ডেন্সৰ কাৰণে গতিকে কোনটো পেকেটত কিমানখন ওএমআৰ আছে তাত এক্সটাৰ্নেল ইভালুৱেটৰ সিগনেচাৰ আৰু হেডৰ সিগনেচাৰ ইয়াতে আছে আৰু এখন লেবেল এখন বনাই থৈ দিয়া আছে যাতে আমি পেকেটৰ ওপৰত লগাই দিব পাৰো এটা অথেন্টিকেশন এটা থাকে যাতে এইটো এক্সটাৰ্নেল ইভালুৱেটৰ আৰু হেড দুইজনে কি কৰিছে চেক কৰি দিছে গতিকে এই লেবেলখন বনাই থোৱা আছে পেকেটিঙৰ কাৰণে ঠিক আছে তাৰ উপৰিও এখন এনএক্সআৰ এখনো বনাই থোৱা আছে যাতে যেতিয়া আমি গোটেই পেকেটটো এলও জনৰ হাতত দিম এলও অৰ্থাৎ লাইসেন্স অফিচাৰ জনৰ হাতত দিম জেনেৰেল এজন চিআৰসিসি থাকে তেতিয়া তেওঁ যাতে এখন একনলেজমেন্ট স্লিপ এখন আমাক দিব পাৰে যে তেওঁ যেতিয়া আমি এটো পুট কৰিম লগে লগে তেওঁ সাইন কৰি দিব আমি সাবমিট কোনে কৰিছো হেডৰ সিগনেচাৰ বা এক্সটাৰ্নেল ইভালুৱেটৰ সিগনেচাৰ থাকিব ৰিসিভ বাই এলও জনৰ সিগনেচাৰ থাকিব এই এনএক্সআৰ কপিটো আমি এটা ৰাখি দিম আমাৰ স্কুলত ৰাখি দিম যাতে আমাৰ কি থাকে এটা প্ৰমাণ থাকে যে আমি এটো জমা দিছো ঠিক আছে এখন মই ৰেডি কৰি ৰাখিছো নেক্সট আহিছে ষ্টুডেন্টৰ সিট এৰেঞ্জমেন্ট আমি সিট এৰেঞ্জমেন্ট প্ৰতি বছৰতে কৰো আমি আমাৰ মতে কৰো কিন্তু সিট এৰেঞ্জমেন্ট প্ৰতি বছৰতে কৰো লেভেলিং সেভেলিং আমি ধুনিয়াকে কৰো কিন্তু এই বছৰ আমাক এটা গাইডলাইন দি দিছে যে 3 to 5 3 ৰ পৰা 5 লৈকে কেনেকে বহিব লাগিব বা 3 to 8 হলে কেনেকে বহিব লাগিব বা 3 to 9 হলে কেনেকে বহিব লাগিব গতিকে তেওঁলোকে যেনেকে গাইডলাইন দিছে এটা এখন ডেস্কত তিনিজন মিক্স কৰি যি ক্ৰছ কৰি বনাই দিছে তেনেকে কৰা হৈছে এখন আমি সিট প্লেন অলৰেডি বনাই লৈছো এনেকে সিট প্লেনটোৰ কাৰণে আমি ৰুম ওয়াইজ এতিয়া ৰুম 1 দেখিছে এটো ৰুম 1ত কোনটো ৰোল নাম্বাৰ কৰ পৰা কলৈকে থাকিব এনেকে দিয়া আছে আমাৰ তিনিজনক 9খন ডেস্ক আমি ভৰাই দিম এখনত আৰু 9খন ডেস্ক হিচাপে আমি প্লেনিংটো কৰা হৈছে গতিকে পাৰ ৰুম 27 ষ্টুডেন্ট আমাৰ থাকিব গতিকে সেই হিচাপে আমি ৰোল নাম্বাৰবোৰ পুট কৰি ধুনিয়াকে এখন বাহিৰত লগাম আৰু ইয়াৰ এগেইনষ্টত আমি এখন ডেস্ক ওয়াইজ কোনটো ৰোল নাম্বাৰ কোড আছে এখন আমি বাহিৰত লগাম আৰু তাৰ এগেইনষ্টত আমি কি কৰিম ৰোল নাম্বাৰবোৰ আমি লেবেলবোৰ ডেস্কত লগাই দিম এটো তেওঁলোকে যেনেকে গাইডলাইন দিছে তেনেকে আমি কৰিছো তাত আমি নিজে একো খেলিমেলি কৰা নাই আৰু তেওঁলোকৰ গাইডলাইন মতে দিয়াৰ কাৰণে আমাৰ যদি কৰবা ডেস্ক ইফাল ইফাল কৰিব লগা আমি কৰি পেলাই তেনেকে দিম তাৰ পিছত আমি এখন এনেকৈ লেবেলিং কৰি লৈছো চাও লেভেল বোৰ্ড কি লিখা আছে গুণোৎসৱ 2024 +6 ৰোল নাম্বাৰ বোৰ লিখা আছে লেভেল বোৰ টেক্সট এনেকে লগাই দিম যাতে ল'ৰা ছোৱালী বুজি পায় এই কামটো কেতিয়া কৰিম এক্সটাৰ্নেল ইভালুৱেশ্যনৰ আগৰ দিনা তাৰ আগৰ দিনা লেভেলিং সেভেলিং কৰি সৰ্টিং কৰি পুৰা ৰেডি কৰি ৰাখি দিম আৰু ষ্টুডেন্ট খিনিক জনাই দিম যে তোমালোক এইটো ৰুমত কৰিছা ইমান ৰোল নম্বৰ পৰা ইমান ৰোল নম্বৰ লৈছে তেতিয়া সিহঁতৰ বিচাৰি পোৱাত কি হ'ব সুবিধা হ'ব সো এইখিনি কাম ফাৰ্স্ট মই এতিয়া কৰি ৰাখিছো ইয়াৰ লগত আৰু হয়তো কিছু কাম সংযোগ কৰিব লগা আছে আৰু সেইখিনি সময় সংযোগ কৰি যাম আৰু বহুত ইয়াতে থাকিব পাৰে আপোনালোকৰ ফালৰ পৰা কিবা ভাল পৰামৰ্শ থাকিব পাৰে মোক জনাব কমেন্টত যাতে মই আপোনালোকৰ পৰা শিকিব পাৰো বা এইটো আনৰ উপকৃত হ'ব পাৰে গতিকে ভিডিওটো আনকো দি দিব যাতে তেওঁলোকেও শিকিব পাৰে গতিকে ইজনে সিজনৰ মাজত এটা আলোচনা কৰি স্কুলখন এটা টিম ৱৰ্ক এটা হৈছে এই যে দায়িত্ববোৰ যে ধুনিয়াকে ভগাই লৈছো সকলো শিক্ষকে ভগাই লৈছো সকলো ইনভলভ ফিল কৰিব যাতে গুণোৎসৱটো সকলোৰে নিজৰ হ'ব গতিকে সকলো ইনভলভ ফিল কৰি টিম ৱৰ্কটো ভাল হ'ব কাম কৰিও ভাল লাগিব আৰু এটা চ্যালেঞ্জো আছে আমাৰ কিছুমান যেনে এক্সটাৰ্নেল ইভালুৱেশ্যন কোনো টিচাৰ নাথাকিব বিদ্যালয়ত যাৰ কাৰণে আমাৰ যিখিনি বিশেষকৈ সৰু ল'ৰা ছোৱালী আছে ক্লাছ 1 to বিশেষকৈ এলপি যিখিনি ল'ৰা ছোৱালী আমাৰ আছে সিহঁতে অকমান আনইজি ফিল কৰিব কাৰণ সিহঁতে সদায় দেখি থকা মুখবোৰ নাথাকিব আমাৰটো বিশেষকৈ এতিয়া এলপি যিখিনি টিচাৰ থাকে যিসকলক সদায় লগ পাই থাকে ষ্টুডেন্ট খিনি সেই টিচাৰ কোনো এগৰাকী নাথাকিব আমি হেড বা নডেল দুইগৰাকী থাকিম বাকিখিনিটো বেলেগ বিদ্যালয়ৰ শিক্ষক হ'ব তেওঁলোকৰ চিনাকি মুখ নাথাকিব গতিকে হেতু এটা চ্যালেঞ্জ হয় সেইকাৰণে ল'ৰা ছোৱালীখিনিক আমি কি কৰিব লাগিব আগতীয়াকে অকমান প্ৰিপেয়াৰ কৰাৰ প্ৰয়োজন আছে যে ইহঁতক মেন্টালি প্ৰিপেয়াৰ কৰাৰ প্ৰয়োজন আছে যে বেলেগ ছাৰ বাইদেউসকল থাকিলেও তোমালোক যাতে নাৰ্ভাছ নোহোৱা কাৰণ এইটো বহুত টান কাম কিন্তু সহজ কাম নহয় ডাঙৰ সকলৰ কাৰণে প্ৰবলেম নহয় সৰুখিনিৰ কাৰণে বিশেষকৈ ক্লাছ 1 2 3 এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণে 4 5 ও কিছুমান নাৰ্ভাছ হৈ যায় গতিকে সেইখিনি কৰিব আছে লগতে যেতিয়া আমি কোন শিক্ষক আমাৰ বিদ্যালয়লৈ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা থাকিব লিষ্টখন যেতিয়া পাম
তেতিয়া তেওঁলোকৰ এখন ডিউটি লিষ্ট আমি লগে লগে বনাই দিম ডিউটি লিষ্টখন বাকি ৰেডি আছে নামসমূহ পঢ়াব বাকি আছে তেতিয়া আমি নামসমূহ পাম তেওঁলোকে ইনভিজিলেটৰ হিচাপে কোনটো কোনটো ৰুমত থাকিব তাৰো এখন ডিউটি লিষ্ট প্ৰিপেয়াৰ কৰি দিম গতিকে এইখিনি কাম অলপ বাকি আছে বাকি ফাইলসমূহৰ কাম চলি আছে আন্তঃগাঁথনি যিখিনি আমাৰ বিদ্যালয়ত যেনেকৈ আছে তেনেকৈ শ্ব' কৰা হ'ব গতিকে ভাবিছো হৈ যাব আৰু কিবা থাকে যদি আপোনালোকে জনাবচোন থাকিও যাব পাৰে গতিকে ভাবিছো ভালে ভালে হৈ যাব ল'ৰা ছোৱালীয়ে মেইনলি 90% মাৰ্কছ ল'ৰা ছোৱালীৰ একাডেমিক সাইডৰ পৰা আহিব গতিকে সিহঁতক সেইখিনি দিশতো ভালকৈ শিকাব লাগিব যিখিনি শিকাই আছে সেইখিনি সিহঁতে পাৰিব লাগিব গতিকে ভাবিছো জনাখিনিটো সিহঁতে লিখিব পাৰিলেই যথেষ্ট যিখিনি জানিছো যিখিনি শিকাইছে সেইখিনি যাতে নাৰ্ভাছ নোহোৱাকে ভুল নকৰাকে ওএমআৰখন ধুনীয়াকৈ ফিল কৰিব পাৰে সেইখিনি কাৰণে চেষ্টা কৰা আছে আৰু তাৰ কাৰণে আমি ষ্টাফত আলোচনা কৰিছো এদিন আমি মক গুণোৎসৱ এটা পাতিম খুব সম্ভৱ 6 জানুৱাৰী আমি তাৰিখ এটা লৈছো 6 জানুৱাৰী দিনা আমি মক গুণোৎসৱ এটা স্কুলত এটেণ্ড কৰিম যাতে সকলো ল'ৰা ছোৱালী এবাৰ ওএমআৰখন ফিল কৰা এটা আকৌ এবাৰ অভ্যাস হয় আৰু যিখিনি প্ৰাইভেট স্কুলৰ পৰা অহা ল'ৰা ছোৱালী আছে তেওঁলোকে গুণোৎসৱটো পোৱা নাই গতিকে সিহঁতৰ এটা মনত খুদুৱনি হয়তো আছে সেইটো দূৰ হয় যাতে তাৰ কাৰণে চেষ্টা কৰিম তো আশা কৰিছো ভাল হ'ব ভিডিঅ'টো আপোনালোকে আনলৈ শ্বেয়াৰ কৰি দিবচোন সকলোৱে এইখিনি কথা আলোচনাৰ যদি আৰু বেলেগৰ পৰা ভাল ভাল মত আমি পাব পাৰো গতিকে লগ পাম নেক্সট ভিডিঅ'ত ভাল লাগিলে ভিডিঅ'টো লাইক এটা দিব নিশ্চয় আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত